শিৱসাগৰ জিলাৰ বক্তা খঙিয়া গাঁৱত এক বিনামূলীয়া পশুধন চিকিৎসা শিবিৰ ডামাচাও অশ্বিনী চেতিয়া সোঁৱৰণী বক্তা জাগৰণ যুৱ সংঘ আৰু পুথিভঁৰালৰ প্ৰাংগণত অনুষ্ঠিত হয়। অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ অধীনস্থ শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু শিৱসাগৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত এই শিবিৰ আয়োজন কৰা হয়। শিবিৰত বানাক্ৰান্ত ৰাজ্যৰ পশুধনৰ বাবে বিনামূলীয়া চিকিৎসা আৰু প্ৰতিষেধক চিটা প্ৰদান কৰা হয়। গৰু, ছাগলী আৰু হাঁহ কুকুৰাৰ বাবে ভিটামিন, মিনাৰেল, লিভাৰৰ ঔষধ আদিৰ বিতৰণৰ লগতে গৰুৰ চবকা আৰু ছাগলীৰ PPR ৰোগৰ প্ৰতিষেধক প্ৰদান কৰা হয়। শিবিৰত শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পশুপালন বিভাগৰ বিশেষজ্ঞ ডাক্তৰ অনুপানন্দ গোস্বামীয়ে উপস্থিত থাকি পশুধনৰ পৰিসৰ আৰু স্বাস্থ্যৰ বিষয়ে বিস্তাৰিতভাৱে বুজাই দিয়ে। লগতে ডামাচাও অশ্বিনী কুমাৰ চেতিয়া সোঁৱৰণী বক্তা জাগৰণ যুৱ সংঘ আৰু পুথিভঁৰালৰ প্ৰতিষ্ঠাপক সম্পাদক তথা সমাজকৰ্মী মাধুৰ্য খঙিয়া, সংবাদকৰ্মী লক্ষীনন্দন বৰুৱা আৰু উদীয়মান ইউটিউবাৰ ভাস্কৰ মলিয়াই উপস্থিত থাকে। কোৱৰ্টিং ৰাজ্যিক পশু চিকিৎসালয়ৰ কৰ্মচাৰীৰ সহযোগত আয়োজিত এই শিবিৰত প্ৰায় শতাধিক কৃষকে অংশগ্ৰহণ কৰে আৰু 400ৰো অধিক পশুধনক চিকিৎসা সেৱা আগবঢ়োৱা হয়। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত শিৱসাগৰ জিলা পশুপালনৰ পশু স্বাস্থ্য বিভাগৰ সহযোগত আৰু ডামাচাও অশ্বিনী চেতিয়া সোঁৱৰণৰ জাগৰণ পুথিভঁৰালৰ প্ৰত্যক্ষ সহযোগত আমি আজি এই বানাক্ৰান্ত শিৱসাগৰ জিলাৰ বকতা অঞ্চলত এটা পশু স্বাস্থ্য আৰু পশু চিকিৎসা শিবিৰ আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ আমি পশুৰ ক্ষেত্ৰত গৰুৰ চবকা আৰু ছাগলীৰ যোনটো PPR নামৰ দুটা মাৰাত্মক বেমাৰ আছে, বেমাৰ দুটাৰ আমি প্ৰতিষেধক প্ৰদান কৰাৰ চেষ্টা কৰিছোঁ। লগতে বানপানীৰ পাছত এই অঞ্চলবিলাকত হ'ব পৰা মুখ্য সমস্যা যেনে পেলুৰ সমস্যাৰ পৰা যাতে আমি বানাক্ৰান্ত ৰাইজক কিছু সকাহ দিব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা কিছু পেলুৰ ঔষধ, লিভাৰৰ টনিক, ভিটামিন, মিনাৰেল মিক্সাৰ আদি প্ৰদান কৰিছোঁ। আশা কৰিছোঁ আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসে এই অঞ্চলৰ কৃষকসকলে সন্মুখীন হৈ অহা সমস্যাসমূহ, পশুধনৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা সমস্যাসমূহ কিছু সকাহ পাব।